নমস্কাৰ সুপ্ৰভাত এয়া হল গুড মৰ্নিং 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ স্বৰ্ণিল ইতিহাস গঢ়াৰ লক্ষ্যৰে আজি অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লভলিনা বৰগোহাঁই আজি সেমিফাইনেলত আত্মবিশ্বাসেৰে যুঁজত নামিব লভলিনা তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুসেনা চাৰ্মিনেলিৰ বিৰুদ্ধে সেমিফাইনেলত যুঁজ দিব লভলিনাই ধাৰাবাহিক জয়েৰে আত্মবিশ্বাস তুংগত হৈ আছে লভলিনাৰ সমগ্ৰ বিশ্বৰে আজি দৃষ্টি নিবদ্ধ লভলিনা বৰগোহাঁইৰ ওপৰত পুনৰ পদকৰ লক্ষ্য স্থিৰ কৰি লোৱা লভলিনাৰ সফলতাৰ বাবে দিগজুৰি প্ৰাৰ্থনা কৰা হৈছে ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে লভলিনাৰ সফলতাৰ কামনাৰে নেদেখাজনক আৰাধনা কৰা হৈছে উৎসাহৰ লহৰ উঠিছে ৰাজ্যৰ লগতে লভলিনাৰ জন্মস্থান বৰপথাৰৰ 12মুখীয়া গাঁৱত এতিয়া সকলোৰে অপেক্ষা সেই ঐতিহাসিক ক্ষণলৈ ইতিমধ্যে লভলিনা ইতিহাস ৰচনা কৰিছে অসমৰ প্ৰথমগৰাকী অলিম্পিকত পদক পোৱা খেলুৱৈ হিচাপে ইতিমধ্যে তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছে এতিয়া মাত্ৰ গোল্ডৰ বাবে অপেক্ষা সেয়ে গো ফৰ গোল্ড লভলিনা বুলি সকলে কৈ আছে পুনৰ লাগে কিন্তু যি ইতিহাস ৰচনা কৰিব লাগিছিল ইতিমধ্যে লভলিনাই কৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি দিছে নিজৰ সৰ্বোচ্চ ইতিমধ্যে উজাৰি দিছে আৰু অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু আজি সেমিফাইনেল খেল স্বৰ্ণিল ইতিহাস গঢ়াৰ লক্ষ্যৰে আজি অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লভলিনা বৰগোহাঁই আজি সেমিফাইনেলত আত্মবিশ্বাসেৰে যুঁজত নামিব লভলিনা তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুসেনা চাৰ্মিনেলিৰ বিৰুদ্ধে সেমিফাইনেলত যুঁজ দিব লভলিনাই ধাৰাবাহিক জয়েৰে আত্মবিশ্বাস তুংগত আছে লভলিনাৰ সমগ্ৰ বিশ্বৰে আজি দৃষ্টি নিবদ্ধ লভলিনা বৰগোহাঁইৰ ওপৰত পুনৰ পদকৰ লক্ষ্য স্থিৰ কৰি লোৱা লভলিনাৰ সফলতাৰ বাবে দিগজুৰি প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে লভলিনাৰ সফলতাৰ কামনাৰে নেদেখাজনক আৰাধনা কৰা হৈছে উৎসাহৰ লহৰ উঠিছে ৰাজ্যৰ লগতে লভলিনাৰ জন্মস্থান বৰপথাৰৰ 12মুখীয়া গাঁৱত এতিয়া সকলোৰে অপেক্ষা সেই ঐতিহাসিক ক্ষণটোলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰ লাইভত আছে হীৰক জ্যোতি পোনপটীয়া সম্প্ৰচাৰত গৈছো আপোনাৰ কাষলৈ লভলিনাৰ খবৰ কেৱল লাগে সকলোকে আজি 11 বজালৈ সকলোৱে অপেক্ষা কৰি আছে নহয় জানো হয় প্ৰাঞ্জল যেহেতু আজি 11 বজালৈ অপেক্ষা কৰি আছে আৰু সকলো লগতে বিশ্ববাসীৰ লগতে মকব বিচাৰিম দেশবাসীৰ লগতে ৰাজ্যবাসী অপেক্ষা কৰি আছে 11 বজালৈকে কিয়নো 11 বজাত যিখন মেচ আছে ছেমিফাইনেল মেচ টকিঅ' অলিম্পিকৰ ছেমিফাইনেল মেচত লভলিনা বৰগোহাঁইয়ে যিহেতু তুৰস্কৰ যিগৰাকী খেলুৱৈ বক্সাৰ সেই বক্সাৰগৰাকীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব যদি চাব যায় এই ক্ষেত্ৰত যদি চাব যায় 69 কেজি শাখাত লভলিনা অলিম্পিকৰ প্ৰথম অৱস্থাৰ পৰাই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়া দেখিবলৈ পোৱা গৈছে বিশেষকৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীক পৰাস্ত কৰিছিল ঠিক কোৱাৰ্টাৰ ফাইনেলত তেওঁ যিহেতু চাইনিজ টাইপে খেলুৱৈক পৰাস্ত কৰিছিল যিয়ে চাইনিজ টাইপে খেলুৱৈগৰাকী হৈছে বিশ্ব ৰেংকিঙৰ 2য় স্থানৰ খেলুৱৈ আছিল আৰু লভলিনাই তেওঁৰ বিৰুদ্ধে পূৰ্ব যদি মেটছৰ সকলোবোৰ চোৱা যায় তেন্তে তেওঁৰ বিৰুদ্ধে 3বাৰকৈ পৰাজিত হৈছিল কিন্তু তাৰ পৰাজিত হোৱাৰ পিছতো তেওঁ হাৰ মনা নাছিল কিন্তু যিখন কোৱাৰ্টাৰ ফাইনেল মেচ আছিল সেই কোৱাৰ্টাৰ ফাইনেল মেচত পৰাজিত কৰিবলৈ সক্ষম হৈছিল আজি যিখন মেচ আছে সেই মেচখন হৈছে অতি গুৰুত্বপূৰ্ণ মেচ কিয়নো আজি মেচত জয়লাভ কৰিলে ইতিমধ্যে ইতিহাস সৃষ্টি কৰা লভলিনাই ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিব অসমৰ যদি আপুনি অলিম্পিকৰ ইতিহাস চাব যায় অলিম্পিকৰ ইতিহাসত 5গৰাকীকৈ খেলুৱৈ অলিম্পিকৰ যোগ্যতা অৰ্জন কৰিছে কিন্তু কোনো আগেয়ে খেলুৱৈ পদক জয়লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু এই ক্ষেত্ৰত লভলিনা বৰগোহাঁই যিহেতু ইতিমধ্যে ব্ৰঞ্জ পদক নিশ্চিত কৰিছে আজি যিখন 11 বজাৰ মেচ আছে সেই মেচখনত জয়লাভ কৰিলে তেওঁ যদি ফাইনেলত প্ৰৱেশ কৰে তেন্তে ৰূপৰ পদক নিশ্চিত হৈ পৰিব কিন্তু তেওঁৰ লক্ষ্য ৰূপ অথবা ব্ৰঞ্জ নহয় তেওঁৰ লক্ষ্য হৈছে সোণ জয় কৰাৰ লক্ষ্যৰে তেওঁ ৰিঙত অৱতীৰ্ণ হ'ব ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ যি বৰপথাৰত উপস্থিত হৈছোঁ এই বৰপথাৰ আজি আমি প্ৰত্যেকটো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম কিয়নো বৰপথাৰ এক উৎসাহৰ ঢল বৈছে বুলি ক'ব লাগিব বৰপথাৰ প্ৰতিটো প্ৰান্তত লভলিনাৰ যি সমৰ্থক আছে বা যি গাঁওবাসী আছে সেই গাঁওবাসীসকল অঞ্চলবাসীসকল সকলোৱে লভলিনা সোণ জয় কৰাৰ প্ৰাৰ্থনা কৰিছে আৰু লভলিনাৰ যদি চহৰখনত চাব যায় তেন্তে লভলিনাৰ সমগ্ৰ বৰপথাৰ চহৰখনত লভলিনাৰ পোষ্টাৰ লগোৱা হৈছে আৰু বিভিন্ন স্থানত এই খেলখন উপভোগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে যেহেতু আমাৰ সাংবাদিকে কালি লভলিনাৰ পিতৃৰ সৈতে কথা পাতিছিলে আৰু পিতৃয়ে কৈছে এটা কথা কৈছে যে তেওঁ যথেষ্ট লভলিনা আত্মবিশ্বাসী কিয়নো তেওঁ সোণ জয় কৰাৰ লক্ষ্য আৰু সোণ জয় কৰাৰ লক্ষ্যৰে তেওঁ ৰিঙত অৱতীৰ্ণ হ'ব আৰু যদি তুৰস্কৰ যিগৰাকী খেলুৱৈ বক্সাৰ বুসেনাছৰ কথা কোৱা হয় তেওঁ হৈছে বিশ্ব চেম্পিয়ন 2019 বৰ্ষৰ যিখন বিশ্ব চেম্পিয়নশ্বিপৰ মেচ আছিলে সেই বিশ্ব চেম্পিয়নশ্বিপৰ মেচত বুসেনাছে সোণৰ পদক জয় কৰাৰ বিপৰীতে যদি চাব যায় লভলিনাৰ সেই একেখন টুৰ্ণামেণ্ট
টুৰ্ণামেণ্টতে ব্ৰঞ্জ পদক লাভ কৰিছিল আৰু সেই মেটছখনত যদি চাব যায় বুচেনাছে অদমনীয় প্ৰদৰ্শন আগবঢ়াইছিল কিন্তু সেই হিচাপে যদি চাব যায় বুচেনাছ শক্তিশালী হ'লেও লাভলিনাৰ যি পাঞ্চ যি যদি পূৰ্বৰ মেটছসমূহৰ যিবোৰ পাঞ্চ যদি চাব যায় সেই পাঞ্চৰ তেওঁ হুক যিবোৰ কৰা হয় সেই হুকবোৰত আচলতে মুখৰ যিবোৰ অংগ আছে সেই মেইন অংগলৈ কোৱা দেখিবলৈ পোৱা গৈছে তাৰ পৰা এটা কথা গম পোৱা যে যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছে লভলিনা আৰু সকলোৱে আজি উৎকণ্ঠিত হৈ পৰিছে লভলিনা মেটছখনলৈ 11 বজাৰ যিখন মেটছ আছে সেই মেটছখনত লভলিনাই কেনেদৰে প্ৰদৰ্শন আগবঢ়ায় বা কেনেদৰে তেওঁ ফাইনেলত প্ৰৱেশ কৰে সেই কথা সকলোৱে সেই চাবৰ বাবে সকলোৱে আগ্ৰহে ৰৈ আছে সকলো অসমবাসী ৰৈ আছে দেশবাসী ৰৈ আছে ইতিমধ্যে আমি বৰপথাৰৰ পৰা প্ৰত্যেকটো পৰিৱেশ দেখাবলৈ আমি চেষ্টা কৰিম নিশ্চয় হীৰক বৰপথাৰৰ প্ৰতিটো পৰিৱেশ প্ৰতি মুহূৰ্তৰ খবৰ আপুনি জনাই থাকিব আৰু যিহেতু অলিম্পিকত মাইণ্ড গেমে ক্ৰীড়া কৰে এই মাইণ্ড গেমৰ বাবেই লভলিনাই বিশেষ চৰ্চাও কৰিছিল তেওঁ মেডিটেশ্যনো কৰিছিল এটা সময়ত আৰু মেডিটেশ্যন তেওঁ এতিয়াও কৰি আছে আৰু তেওঁৰ আত্মবিশ্বাস সেয়েহে তুংগত আছে আৰু মাইণ্ড গেমৰ বলতেই লভলিনাই আজি সেইগৰাকী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা কৰিছে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰি আছে আত্মবিশ্বাস দৃঢ় হৈ আছে লভলিনাৰ সেইটোৱে সবাতোকৈ ভাল খবৰ আত্মবিশ্বাস যেতিয়া কোনো এজন ব্যক্তিৰ সৈতে থাকে তেতিয়া তেওঁ যিকোনো কামেই কৰিব পাৰে আৰু লভলিনাই তাৰ প্ৰমাণ ইতিমধ্যে দাঙি ধৰিছে সেয়েহে প্ৰচুৰ আত্মবিশ্বাসৰ বলত লাভলিনাই সুন্দৰ এক প্ৰদৰ্শন আজি দাঙি ধৰিব বুলি সকলো আশাবাদী প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো মুহূৰ্ততে কেৱল সাধনা আৰু কষ্ট এই কষ্ট আৰু সাধনাৰ বলতে আজি লাভলিনাই অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ ভিতৰতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে প্ৰচুৰ সাধনা থাকিলে যদি কষ্ট কৰে তেনেহলে যিকোনো মানুহেই সফল হ'ব পাৰে তাৰ এক উৎকৃষ্ট উদাহৰণ লাভলিনা দাঙি ধৰিছে আৰু লাভলিনা সকলোৱে অনুসৰণ কৰাটো প্ৰয়োজন লাভলিনা সকলোৰে বাবে আদৰ্শ বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে বয়স মাত্ৰ 23 বছৰ আৰু 23 বছৰ বয়সতেই তেওঁ সমগ্ৰ বিশ্বতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে অলিম্পিকত এইবাৰ তেওঁ প্ৰথম গৈছে প্ৰথমবাৰ গৈ তেওঁ ব্ৰঞ্জৰ পদক ইতিমধ্যে অৰ্জন কৰিছে কিন্তু লাভলিনাৰ লক্ষ্য গোল্ড অৰ্থাৎ গোল্ড মেডেলটো তেওঁ আহৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব ইতিমধ্যে তেওঁ এক বিশেষ সাক্ষাৎকাৰত টকিঅ'ৰ পৰা এই কথা উল্লেখ কৰিছে মেডেল মানেই গোল্ড আৰু সেয়েহে সকলোৱে কৈ আছে গো ফৰ গোল্ড লাভলিনা স্বৰ্ণিল ইতিহাস গঢ়াৰ লক্ষ্যৰে আজি অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লাভলিনা বৰগোহাঁই আজি ছেমিফাইনেলত আত্মবিশ্বাসেৰে যুঁজত নামিব লাভলিনা তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুচেনাছ চাৰ্মিনেলিৰ বিৰুদ্ধে ছেমিফাইনেলত যুঁজ দিব লাভলিনাই এইগৰাকী বুচেনাছ চাৰ্মিনেলি ৱৰ্ল্ড চেম্পিয়ন হয় বক্সিঙত 1 নম্বৰ খেলুৱৈ আৰু লাভলিনা 3 নম্বৰ খেলুৱৈ কিন্তু তাৰ পাছতো লাভলিনাই ইয়াৰ পূৰ্বৰ খেলখনত 2 নম্বৰ খেলুৱৈগৰাকীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ অলিম্পিকত যিকোনো সম্ভৱ খেলত যিকোনো সম্ভৱ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ বুলি কথা নাই যিগৰাকীয়ে বেষ্ট পাৰফৰ্মেন্স সবাতোকৈ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিব পাৰে তেওঁই হ'ব জয়ী আৰু বুচেনাছ চাৰ্মিনেলি যদিও ইয়াৰ পূৰ্বে বিশ্ব চেম্পিয়ন হৈছিল কিন্তু অলিম্পিকৰ অভিজ্ঞতা বুচেনাছ চাৰ্মিনেলিৰো সিমান নাই সেইটো এটা প্লাছ পইণ্ট হ'ব লাভলিনাৰ বাবে আৰু লাভলিনাই নিজৰ 100% দিব ইতিমধ্যে সেই কথা স্পষ্ট হৈছে তেওঁৰ আত্মবিশ্বাসে সেই কথা কৈছে তেওঁৰ বডি লেংগুৱেজে সেই কথা কৈছে আৰু আজি খেলখন হসাকৈ আকৰ্ষণীয় হ'ব আমাৰ আন এগৰাকী সাংবাদিক দেৱাশিষ গৌতম বৰ্তমান বৰপথাৰৰ পৰা আছে পোনপটীয়া সম্প্ৰচাৰত দুজনকৈ সাংবাদিক আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰ আৰু দেৱাশিষ গৌতম আমি হীৰকৰ সৈতে ইতিমধ্যে কথা পাতিলোঁ আৰু দেৱাশিষ গৌতমে বৰপথাৰৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰি আছে ৰাজপথতো বহু লোকে সমদল উলিয়াইছে চাইকেল ৰেলী উলিয়াইছে দেৱাশিষ আৰু কি খবৰ জনাব বেছি মাজত সময় নাই আৰু লাভলিনাৰ খেল আৰম্ভ হ'বলৈ হয় প্ৰাঞ্জল আৰু কেইটামান মুহূৰ্ত বাকী আছে লাভলিনা খেল আৰম্ভ হ'বলৈ আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰপথাৰ নগৰৰ মাজমজিয়াত আৰু ইয়াতে কিছু সময়ৰ পিছতে LCD স্ক্ৰীণ লগোৱা হৈছে আৰু ইয়াতে সকলো ৰাইজ একত্ৰিত হ'ব আৰু খেল উপভোগ কৰিব সকলো লগে ভাগে খেল উপভোগ কৰিব আৰু মই সামগ্ৰিকভাৱে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যাতে ইয়াতে কিছু সময়ৰ পিছতে খেল উপভোগ কৰিব যিহেতু বৰপথাৰ জিয়লি আজি ছেমিফাইনেলত অৱতীৰ্ণ হ'ব আৰু সকলোফালে উৎকণ্ঠা বিৰাজ কৰিছে উৎসাহ আছে আচৰিত ধৰণৰ উৎসাহ আছে সকলোৱে লাভলিনাক শ্বেয়াৰ কৰিবলৈ ওলাই আহিছে মই প্ৰথমে যাব বিচাৰিছোঁ ছাত্ৰ সন্থা ল'ৰা আৰু কেইটামান মুহূৰ্ত বাকী আছে খেল আৰম্ভ হ'বলৈ কি ক'ব এই মুহূৰ্তত চাওক পোনপ্ৰথমে আমি লাভলিনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কিছু সময় পাছতে লাভলিনা বৰগোহাঁই বক্সিং ৰিঙত উপনীত হৈ তেওঁ আজি যি খেল আছে সেই খেল উপভোগ কৰিবলৈ বৰপথাৰবাসী ৰাইজে ওলাই আহিছে আৰু আমি নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে লাভলিনা বৰগোহাঁই লৈ সমগ্ৰ অসমতে তথা ভাৰতবৰ্ষতে লাভলিনা আশীৰ্বাদ জনাবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী পন্থা হাতত লোৱা হৈছে আমি আশা কৰিছোঁ যাতে লাভলিনা বৰগোহাঁই আগন্তুক যি খেল আছে সেই খেলত উচ্চ মানদণ্ডৰে তেওঁ খেলক
আৰু আমাৰ অসমবাসীলৈ গৌৰৱ কৰি আনক, ধনশীলবাসীলৈ গৌৰৱ কৰি আনক, তাৰে আমি কামনা কৰিছোঁ। আৰু নামঘৰ, মছজিদ সকলোতে অকল লাভলীনাক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে যাতে লাভলীনাই এক ভাল খেল প্ৰদৰ্শন কৰিব পাৰে, সুস্বাস্থ্যৰে তেওঁ টকিঅ'ত গৈ নিজৰ খেল প্ৰদৰ্শন কৰিব পাৰে। তাকে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা তথা ধনশীলবাসীৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। হয়, তেওঁলোকে কৈছে যে খুব ভাল খেল খেলক, তাৰ কাৰণে প্ৰাৰ্থনা হৈছে। মই সামগ্ৰিক দৃশ্য দেখুৱাব মন কৰিছোঁ, এখন বৰপথাৰ নগৰ হয় আৰু কালিৰ পৰা যিহেতু লকডাউন কিছু শিথিল হৈছে, সান্ধ্য কিছু শিথিল হৈছে আৰু ৰাইজ ওলাই আহিছে। কিছু সময়ৰ পিছতে মৰমৰ ছোৱালীজনী খেল উপভোগ কৰিব সকলোৱে, আৰু সকলোৱে উপভোগ কৰি আৰু চাইকেল ৰেলী কৰি ওলাই আহিছে তাক শ্বেয়াৰ কৰিব। মই আপোনাৰ ওচৰত যাব বিচাৰিছোঁ, আৰু কেইটামান মুহূৰ্ত বাকী আছে খেললৈ, আপোনালোকে চাইকেল লৈ ওলাই আহিছে, কি ক'ব এই মুহূৰ্তত? হয়, আজি লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত আজি জয় হ'বৰ কাৰণে, ছেমি ফাইনেলত জয় হ'বৰ কাৰণে 100% নিশ্চিত হৈ আছে। আৰু আমি আশাবাদী, আমি খুব উৎসাহেৰে আমি মৰ্ণিঙৰ পৰা চাইকেল ৰেলী আমি কৰি আছোঁ। মানে আপোনাৰ গাঁৱে ভূঞে অলপ হেৰি চলাই আহিছোঁ, চাইকেল চলাই আহিছোঁ এতিয়া। তো আমি খুব আশাবাদী 100% জয় হ'ব লাভলীনা বৰগোহাঁই। 100% জয় হ'ব লাভলীনা বৰগোহাঁই, আৰু সকলোৱে যোনে যেনেকৈ পাৰে শ্বেয়াৰ কৰিছে, সকলো ওলাই আহিছে। মই যাব বিচাৰিছোঁ ইউটিউবাৰ নীলোৎপলৰ ওচৰলৈ। পাছত তুমি আহি ইয়াত পাইছাহি, কিছু সময়ৰ পিছত খেল আৰম্ভ হ'ব, সাংঘাতিক উৎকণ্ঠা বিৰাজ কৰিছে, তুমি কি ক'বা এই মুহূৰ্তত? আৰু কিছু সময়ৰ পিছতে লাভলীনাৰ খেল আৰম্ভ হ'ব, 11 বজাৰ লগে লগে আৰম্ভ হ'ব। আৰু এতিয়া বৰ্তমান বৰপথাৰৰ পৰিৱেশ আপোনালোকে দেখি আছে, গোটেই অসমবাসী ৰাইজে বৰপথাৰৰ পৰিৱেশ দেখি আছে। বৰপথাৰত বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, কাৰণ 11 বজাৰ লগে লগে লাভলীনাই খেলত অৱতীৰ্ণ হ'ব। আৰু সকলো আশাবাদী, গোটেই অসমবাসী, গোটেই ভাৰতবাসী আশাবাদী হৈ আছে যে সোণৰ পদক, মানে এই খেলখনৰ পিছতেই সোণৰ পদক পাই নিশ্চিত বুলি সকলোৱে কৈছে। গতিকে এয়া আপোনালোকে দেখিছে। আৰু চাওক, ইয়াতে বৰপথাৰত বৰ্তমান বৰপথাৰৰ পৰিৱেশ দেখুৱাই আছে। বৰপথাৰত আপোনালোকে চাওক, ইয়াত ডাঙৰ টিভি লগোৱা হৈছে, হাজাৰ হাজাৰ মানুহ অলপ পিছত ইয়াত আহিব আৰু এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, ফটকা ফুটিব। মুঠতে আবতৰীয়া এক উৎসৱৰ সৃষ্টি হ'ব খন্তেক সময়ৰ পিছতে। সকলোৰে এটাই কথা যে লাভলীনা জিকিব আৰু সোণ অসমবাসী তথা ভাৰতবাসীলৈ সোণ লৈ আহিব বুলি সকলো আশাবাদী। ভাৰতবাসীলৈ সোণ লৈ আহিব, আৰু আজি তুৰ্কীৰ লগত যিখন খেল আছে তাত দুৰ্দান্ত প্ৰদৰ্শন কৰিব বুলি সকলোৱে আশা কৰিছে। যিহেতু মছজিদ সকলোতে কেৱল প্ৰাৰ্থনা কৰা হৈছে। মই দেখুৱাব বিচাৰিছোঁ, ইয়াত ইতিমধ্যে LCD স্ক্ৰীণ লগোৱা হৈছে, কিছু সময়ৰ পিছতে ইয়াত খেল আৰম্ভ হ'ব, খেল উপভোগ কৰিব, ৰাইজ গোট খাব, সকলোৱে একেলগে উপভোগ কৰিব। ভাইটি, তোমালোকে ইতিমধ্যে LCD স্ক্ৰীণ লগাইছা, কি ক'ব, কিমান উৎসাহে ৰখি আছে লাভলীনা খেল চাবলৈ? জিকিব লাভলীনা, জিকিব অসম, জিকিব ভাৰত, সেয়ে আমি লাভলীনাৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হয়, লাভলীনা জিকিব, ভাৰত জিকিব, অসমৰ নাম গৌৰৱ কৰিব, আৰু সকলোৱে এই ধৰণে ওলাই আহিছে। আৰু কিছু সময়ৰ পিছতে প্ৰাঞ্জল, কিছু সময়ৰ পিছতে ইয়াত ৰাইজ গোট খাব, ৰাইজ গোট খাই সকলোৱে একেলগে চাব। মই পুৰণাৰ পৰা সামগ্ৰিক দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ। বৰপথাৰ নগৰ যিহেতু আজি খোলা দিছে, আজিৰ পৰা খোলা হয়, ইয়াত যথেষ্ট সংখ্যক লোক আহিছে, আৰু ইফালে লাহে লাহে ৰাইজ আহিবলৈ আৰম্ভ কৰিছে, সাংবাদিকসকল আহিছে। যিহেতু মৰমৰ ছোৱালীজনী আজি খেল আছে, টকিঅ'ত আজি ছেমি ফাইনেল খেল আছে, কিছু সময়ৰ পিছতে খেল আৰম্ভ হ'ব। আৰু এই ধৰণে এক উৎকণ্ঠা বিৰাজ কৰিছে, সকলো ওলাই আহিছে। প্ৰাঞ্জল, কেৱল এতিয়া লাভলীনাময় হৈ পৰিছে ধনশিৰি মহকুমা, গোটেই অসম লাভলীনাময় হৈ পৰিছে। প্ৰাঞ্জল, নিশ্চয় নিশ্চয়, এয়াই হ'ল খেলৰ উন্মাদনা। এনেধৰণে খেলৰ বাবে যিসকল উৎসুক হৈ আছে, এই খেলখনৰ বাবে বিশেষকৈ লাভলীনাক লৈ সকলোৰে মাজত এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে, উৎকণ্ঠিতও হৈ আছে সকলো। কিন্তু সকলোৰে মাজত এটাই সদৰ্থক বাৰ্তা যে লাভলীনাই জয়লাভ কৰিবলৈ সক্ষম হ'ব। সেই সদৰ্থক বাৰ্তাটো এতিয়া বিয়পি পৰিছে সমগ্ৰ অসমজুৰি, সমগ্ৰ ভাৰতজুৰি। যিকেইগৰাকী প্ৰাক্তন খেলুৱৈ আছিল তেওঁলোকৰো আমি সাক্ষাৎকাৰ ইয়াৰ পূৰ্বে গ্ৰহণ কৰিছিলোঁ। সকলোৱে কৈছিল এটাই কথা যে লাভলীনা জয়ী হৈ আহিব, কাৰণ লাভলীনাৰ আত্মবিশ্বাস তুংগত। আৰু যেতিয়াই এজন ব্যক্তিৰ সৈতে আত্মবিশ্বাস থাকে তেতিয়াই তেওঁ যিকোনো ক্ষেত্ৰতেই সফল হ'ব পাৰে। দেৱাশিষ গৌতম, আপুনি যিহেতু পৰিয়ালৰ কাষতো গৈছিলে, পৰিয়ালৰ লোকেও বহুখিনি কথাই কৈছে, কিন্তু আজি তেওঁৰ পিতৃ মাতৃয়ে খেল নাচায় একমাত্ৰ উৎকণ্ঠাৰ বাবে। তেওঁলোকে হয়তো ৰিপিট টেলিকাষ্টটো পাছত চাব পাৰে, কিন্তু লাইভ টেলিকাষ্ট তেওঁলোকে নাচায়, সেই কথা ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে। দেৱাশিষ, হয় প্ৰাঞ্জল, দেউতাকে ইতিমধ্যে উল্লেখ কৰিছে যে যিহেতু বক্সিঙত তেওঁ ছোৱালীক প্ৰহাৰ কৰা হ'ব, তেওঁ বক্সিঙত মুখত প্ৰহাৰ কৰা হ'ব, সেইকাৰণে সেই দৃশ্য তেওঁ চাব নোৱাৰে। হয়তো কোনো পিতৃ মাতৃয়ে সেই দৃশ্য চাব নোৱাৰিব, সেইকাৰণে তেওঁ উৎকণ্ঠাত থাকে, যথেষ্ট উৎকণ্ঠাত থাকে, কিন্তু তেওঁলোকে খেল উপভোগ নকৰে। আৰু এই এতিয়ালৈকে এখন খেল উপভোগ কৰা, আৰু আমি সুধোতে তেওঁ কৈছে যে ফাইনেলো যদি খেলিবলৈ পায় তেতিয়া আমি সেই খেল উপভোগ নকৰোঁ। আৰু প্ৰতিজন পিতৃ মাতৃয়ে হয়তো নিজৰ সন্তানক এইদৰে আক্ৰমণ কৰা কোনো সহ্য কৰিব নোৱাৰে। কিন্তু আজি যিখন খেল আমি সকলোৱে বিচাৰিছোঁ যে লাভলীনাই তুৰ্কী খেলুৱৈজনক ধাৰাসাৰী কৰি দিবলৈ সক্ষম হ'ব। আৰু মই সামগ্ৰিকভাৱে পুনৰ এই দৃশ্য দেখুৱাব কৰিছোঁ, এখন বৰপথাৰ নগৰৰ দৃশ্য হয়, কি পৰিৱেশ বিৰাজ কৰিছে। লাহে লাহে ৰাইজ ওলাই আহিছে, আৰু এই ধৰণে একেলগ হৈ লাভলীনা খেল চোৱা এক আনন্দ চবেই সকলোৱে ল'ব বিচাৰিছে যে সকলোৱে একেলগ হ'ব, একেলগে ক'ব লাভলীনা খেল উপভোগ কৰিব। আৰু মই যদি সামগ্ৰিকভাৱে দৃশ্য দেখুৱাওঁ, মই বহুকেইজন লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ।
ৰিকি বৰা আমি আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু কিছু সময়ৰ পিছতে খেল আৰম্ভ হ'ব সাংঘাতিক উৎকণ্ঠা বিৰাজ কৰিছে ৰাইজ ওলাই আহিছে কি ক'ব এই মুহূৰ্তত পোনপ্ৰথমে আপোনালোকৰ যোগেদি লভলীনালৈ শুভেচ্ছাটো পঠিয়াইছোঁ টকীয়ালৈ কেইঘণ্টামানৰ পাছতেই লভলীনাই আজি অলিম্পিকৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব আৰু লভলীনাই নিজেও কৈছে যে মেডেল বুলি ভাবিলে তেওঁ আচলতে গ'ল্ডটোকে ভাবে গতিকে আশা ৰাখিছোঁ এই ছেমিফাইনেল খেলখনত অৱতীৰ্ণ হৈ তেওঁ জয়লাভ কৰি অসমলৈ ইতিমধ্যে যিটো মেডেল আছে অসমৰ নামত যিটো মেডেল লভলীনাই কঢ়িয়াই আনিছে সেই মেডেলৰ ৰংটো সলনি কৰিব আৰু ফাইনেলত অগ্ৰসৰ হ'ব আকৌ ফাইনেলত আকৌ পুনৰ ৰংটো সলনি কৰিব গতিকে আজি মেডেলৰ ৰং সলনি কৰাৰ এটা প্ৰতিযোগিতা লভলীনা নিজেই আচলতে নিজৰ আত্মাৰ লগত যুঁজিব আৰু লভলীনাক লৈ আমি খুব আশাবাদী আৰু আমি খুব গৌৰৱ কৰিছোঁ আৰু আমি আৰু এটা কথা আমি যাওঁ যে লভলীনাই ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো সিটোৰ পিছত সিটো আচলতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল প্ৰথমগৰাকী অসমীয়া হিচাপে অলিম্পিকত অংশগ্ৰহণ কৰিছিল সেইটো এটা ইতিহাস একেখন অলিম্পিকতে প্ৰথমগৰাকী মহিলা হিচাপে পদক জয়লাভ কৰিলে সেইটো এটা ইতিহাস ভাৰতত আজিলৈকে কিন্তু মহিলা এথলেটিক্সে অলিম্পিকত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি আশা ৰাখিছোঁ ভাৰতৰ ইতিহাসৰ এটা পাতত লভলীনাৰ নাম আচলতে জিলিকি থাকিব যে প্ৰথমগৰাকী মহিলা হিচাপে গ'ল্ড মেডেল পোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আচলতে তেওঁ স্বীকৃতি পাব সেয়ে আচলতে আমি আশা কৰিছোঁ হয় তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে গ'ল্ড মেডেল পাব যি ধৰণে উৎকণ্ঠা বিৰাজ কৰিছে যিহেতু লাভলীনা সৰু চহৰৰ পৰা গৈছে আৰু সৰু চহৰৰ পৰা গৈ আজি লাভলীনা যিধৰণে ধনশিৰি মহকুমা গোলাঘাটৰ নাম উজ্বলাবলৈ সক্ষম হৈছে হয়তো সকলোৱে তেওঁক আশীৰ্বাদ দিছে যে আজি খেলখনত তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় যিহেতু আৰু কেইমিনিটমান বাকী আছে খেলখনলৈ আৰু লাভলীনা পিতৃ মাতৃক ৰাতিপুৱা লাভলীনা পিতৃ মাতৃয়ে জনাইছে যে পুৱাই লাভলীনাই খেললৈ যোৱাৰ আগত পিতৃ মাতৃলৈ ফোন কৰি আশীৰ্বাদ লৈ তেওঁ খেললৈ ওলাই যায় আৰু কালি আমি দেখুৱাইছিলোঁ যে কালি ধনশিৰি মহকুমাত মন্দিৰে মছজিদে নামঘৰে সকলোতে কেৱল লাভলীনাৰ বাবে প্ৰাৰ্থনা কৰিছে চাকি জ্বলোৱা হৈছে তেওঁ পঢ়া স্কুলখন চাকি জ্বলোৱা হৈছে আৰু সকলোৱে বিচাৰিছে লাভলীনাই এইবাৰ আজি যিখন খেল আছে খেলখন দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় আৰু যি ধৰণে চিধা প্ৰতিযোগীক হৰাবলৈ সক্ষম হৈছিল আজি হৰাবলৈ সক্ষম হয় মোৰ ওচৰত আছে জ্যেষ্ঠ আৰু বহু প্ৰাঞ্জল কথা ক'ব বিচাৰিছোঁ যে আজি যিখন খেল হ'ব এই খেলখন যথেষ্ট টাফ হ'ব বুলি কোৱা হৈছে কিন্তু আমি সকলোৱে আশা কৰিছোঁ আনকি লাভলীনা যিজন প্ৰথম প্ৰশিক্ষক আছিলে তেওঁ কৈছে যে আজি খেলখনত লাভলীনা যথেষ্ট আত্মবিশ্বাসী হৈ আছে আৰু আজি খেলখনত তুৰ্কী খেলুৱৈক ধাৰাসাৰি কৰিবলৈ সক্ষম হ'ব প্ৰাঞ্জল নিশ্চয় সেয়াই আমি আশা কৰিছোঁ আজিৰ খেলখনত তুৰ্কীৰ খেলুৱৈক লভলীনাই ধৰাশায়ী কৰিবলৈ সক্ষম হ'ব দেৱাশিষ গৌতম এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ পৰা আপুনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে তাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় লোকসকলে আৰু এনেধৰণৰ ব্যৱস্থা ইয়াৰ পূৰ্বৰ খেলসমূহতো আমি দেখিবলৈ পাইছিলোঁ সকলোৱে নিজৰ আনন্দ ব্যক্ত কৰি আছে লগতে আত্মবিশ্বাসো প্ৰকাশ কৰি আছে লভলীনাক লৈ কাৰণ লভলীনাই নিজেই যিহেতু নিজৰ দৃঢ় স্থিতি ইতিমধ্যে উল্লেখ কৰিছে যে মেডেল মানেই হ'ল গ'ল্ড আৰু গ'ল্ড মেডেলটো তেওঁ আহৰণ কৰিবলৈ যিকোনো প্ৰকাৰে চেষ্টা কৰিব নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব সেইটোৱে ডাঙৰ কথা নিজৰ শ্ৰেষ্ঠত্বখিনি উজাৰি দিলেই কিবা নহয় কিবা এটা যে এটা ভাল খবৰ আহিব সেইটো নিশ্চিত ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ বুচেনাজে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছে ইউক্ৰেইনৰ আন্না লিচেংকোক 5-0 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিছে বুচেনাজে প্ৰতিপক্ষ বুচেনাজ জাৰ্মেনেলি হৈছে 5 ফুট 7 ইঞ্চি উচ্চতাৰ তুৰ্কিছ খেলুৱৈ বুচেনাজে 2019 চনত ৰাছিয়াত উলান উৰেত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছিল ইউৰোপিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লক্ষণীয় কথাটো হৈছে টকিঅ' অলিম্পিকৰ দুয়োখন খেলতেই বুচেনাজে প্ৰতিপক্ষক 5-0 ব্যৱধানত পৰাস্ত কৰিছে অৰ্থাৎ প্ৰতিপক্ষক 1 পইণ্ট লোৱাৰো সুযোগ দিয়া নাই বুচেনাজে কেৰিয়াৰৰ 21খন খেলৰ ভিতৰত 16খনতেই জয়লাভ কৰা আৰু মাত্ৰ 5খনত পৰাজিত হোৱা বুচেনাজৰ ৰেকৰ্ড যথেষ্ট শক্তিশালী আনহাতে 5 ফুট 10 ইঞ্চি উচ্চতাৰ লভলীনা বৰগোহাঁই হৈছে বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ উলান উৰেত য'ত বুচেনাজে সোণৰ পদক জয় কৰিছিল তাত লভলীনাই জয় কৰিছিল ব্ৰঞ্জৰ পদক লভলীনাই এতিয়ালৈ এটাও সোণৰ পদক জয় কৰা নাই বিশ্ব চেম্পিয়নশ্বিপত লভলীনাই এতিয়ালৈ 2টা ব্ৰঞ্জৰ পদক জয় কৰিছে আৰু এছিয়ান চেম্পিয়নশ্বিপত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে নিশ্চিতভাৱেই সন্মুখত থকা প্ৰতিপক্ষ শক্তিশালী যদিও এইবাৰ অঘটন ঘটাবলৈকে যেন আবিৰ্ভাৱ হৈছে লভলীনাৰ আজিলৈ এটাও সোণৰ পদক জয় নকৰা লভলীনাই এইবাৰ স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিছে অলিম্পিকত স্বৰ্ণৰ ক্ষুধাই লভলীনাক অলিম্পিকত কৰি তুলিছে অপ্ৰতিৰোধ্য আজি অলিম্পিকৰ ছেমিফাইনেলৰ বক্সিং ৰিঙত নামিব অসম কন্যা লভলীনা বৰগোহাঁই
পুৱা 11 বজাত ৱেল্টাৰৱেইট শাখাত লাভলিনাৰ প্ৰতিদ্বন্দ্বী তুৰস্কৰ বুচিনাছ চৰ্মিনেলি ইতিমধ্যে আমি সেইখিনি তথ্য আপোনালোকক দিছোঁ ৰিঙত নমাৰ প্ৰাক্ষণত লাভলিনাৰ বিজয় কামনাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰাৰ্থনা জনাইছে লাখ লাখ গুণমুগ্ধই লাভলিনাৰ সফলতাৰ কামনাৰে নেহৰু ষ্টেডিয়ামত বন্তি প্ৰজ্বলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলন কৰি লাভলিনালৈ শুভকামনা মুখ্যমন্ত্ৰীগৰাকীৰ নেহৰু ষ্টেডিয়ামত বন্তি প্ৰজ্বলনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল ক্ৰীড়া মন্ত্ৰী বিমল বৰা অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা কেইবাগৰাকীও খেলুৱৈ ইতিমধ্যে অলিম্পিকত ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে অসম কন্যা লাভলিনা বৰগোহাঁয়ে কিন্তু লাভলিনাৰ লক্ষ্য যিহেতু গ'ল্ড মেডেল সেয়েহে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সেই লক্ষ্যত যাতে উপনীত হ'বলৈ লাভলিনা সক্ষম হয় 125 বছৰীয়া অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে লাভলিনা বৰগোহাঁয়ে অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে এটা মেডেল লাভলিনাই ইতিমধ্যে সুৰক্ষিত কৰিছে অহাকালি ছেমিফাইনেল অনুষ্ঠিত হ'ব দিনৰ 11 বজাৰ পৰা আজি আমি অসমৰ ৰাইজে চাকি বন্তিৰে লাভলিনাৰ হৈ প্ৰাৰ্থনা কৰিছোঁ যাতে অহাকালিৰ খেলখনতো লাভলিনা বিজয়ী হ'ব পাৰে মই অসমবাসী ৰাইজক আহ্বান জনাম যে অহাকালি ৰাতিপুৱা আমাৰ অসমীয়া জনগণৰ নিয়ম যে ৰাতিপুৱাই গা পা ধুই চাকি বন্তি জ্বলাই অহাকালি ৰাতিপুৱা সকলোৱে গা পা ধুই যেতিয়া ৰাতিপুৱা চাকি বন্তি জ্বলাব প্ৰত্যেক মা বাইদেউ ভণ্টি দেউতা দাদা ভাই সকলোৱে যেন লাভলিনাৰ কাৰণে প্ৰাৰ্থনা কৰে তাৰ বাবে মই আহ্বান জনাম অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ লাভলিনালৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নেদেখা জনৰ ওচৰত লাভলিনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আনফালে বক্সৰ লাভলিনা বৰগোহাঁইলৈ প্ৰদেশ কংগ্ৰেছৰ আৰ্থিক অনুদান লাভলিনালৈ 3 লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছৰ আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণৰ প্ৰাক্ষণত এই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাৰ আজি লাভলিনাৰ খেলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'ব ভূপেন বৰাই উপহাৰৰ টোপোলা ইতিমধ্যে লাভলিনালৈ আগবঢ়োৱা হৈছে বিভিন্ন সংগঠন ৰাজনৈতিক দলৰ তৰফৰ পৰা আৰু এইবাৰ প্ৰদেশ কংগ্ৰেছে 3 লাখ টকাৰ উপহাৰ আগবঢ়াইছে লাভলিনালৈ আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণৰ প্ৰাক্ষণত এই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাৰ আজি লাভলিনাৰ খেলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'ব ভূপেন বৰাই আমাৰ সকলোৰে কাৰণে গৌৰৱৰ কথা যে ডক্টৰ ভূপেন হাজৰিকাই গানত লিখিছিল যে জিলিকিব লুইতৰে পাৰ হাতী পাতে আশা দিব চিফুঙে ভাষা দিব ৰং ঘৰে মেলিব দুৱাৰ সমাজে সাৱটিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ আজি আমাৰ অসমৰ বীৰাংগনা লাভলিনা বৰগোহাঁই গৈ টকিঅ'ত জিলিকিছে আমি কালিলৈ তেওঁ 11 বজাৰ পৰা খেল আছে আমাৰ মিটিংখন 11 বজাৰ পৰা আছিল আমি এঘণ্টা মিটিংখন পিছুৱাই দিছোঁ 12 বজাৰ পৰা আমি এই সভাখন পাতিছোঁ যাতে আমাৰ দলৰ প্ৰতিগৰাকী কৰ্মী মিটিঙত যোৱাৰ আগতেই খেলখন ভালকৈ আমি সকলোৱে উপভোগ কৰিব পাৰোঁ বিধায়কসকলকো আমাৰ সিদ্ধান্ত লৈছে কালিলৈ আমাৰ ইয়াতে তেখেতসকলে টিভি ব্যৱস্থা কৰি বিধায়কসকলে খেল উপভোগ কৰিব আৰু আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ মৰমৰ চিনস্বৰূপ আমাৰ আন্তৰিকতা হিচাপে তেওঁলৈ আমি আশীৰ্বাদ শুভেচ্ছা দিয়াৰ লগতে আমি 3 লাখ টকা এটা অনুদান সামান্য এটা অনুদান মৰমৰ টোপোলা হিচাপে স্নেহৰ টোপোলা হিচাপে আমাৰ জীয়ৰীলৈ আমি আগবঢ়াইছোঁ ইফালে আজি ছেমিফাইনেলৰ পূৰ্বে লাভলিনালৈ শুৱালকুছি বুদ্ৰা মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ তৰফৰ পৰা জনাইছে শুভেচ্ছা বাৰ্তা খেলুৱৈগৰাকীৰ আত্মবিশ্বাস বৃদ্ধি কৰি তোলাৰ বাবে শুৱালকুছিৰ লুইতৰ পাৰত গামোচাৰে এনেদৰে খোদিত হ'ল লাভলিনাৰ নাম শুৱালকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ খেলুৱৈসকলৰ আশা অসম তনয়াই অলিম্পিকত লাভ কৰক পূৰ্ণ সফলতা অসমীয়াৰ বাপতি আহোন গামোচাৰে আমি লাভলিনাক
শুভেচ্ছা জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি শুৱালকুছিৰ বিভিন্ন জনৰ পৰা এনেকৈ ব্যক্তিগতভাৱে গামোচা সংগ্ৰহ কৰি আমি লাভলীনাৰ নামটো খোদিত কৰিছোঁ শুৱালকুছিৰ বালিচলত, ব্ৰহ্মপুত্ৰৰ বালিচলত। আৰু এই অসমৰ যি খিলঞ্জীয়া এটা আমাৰ চেতনা, সেই চেতনাৰে যাতে লাভলীনা উদ্বুদ্ধ হৈ পৰক। অলিম্পিকত তেওঁ ইতিমধ্যে আমাৰ কাৰণে এটা পদক আনিছে, কিন্তু পদকৰ হাবিয়াস আমাৰ আৰু আছে। আমি আশা ৰাখিছোঁ যে গামোচাৰে জনোৱা এই শুভেচ্ছাত লাভলীনাই অসমবাসীৰ কাৰণে আৰু গৌৰৱ কঢ়িয়াই আনিব। লাভলীনাৰ সফলতাৰ কামনাৰে ধনশিৰি মহকুমাত ঘৰে ঘৰে প্ৰজ্বলিত হ'ল বন্তি। 1000 এগছি বন্তি প্ৰজ্বলনেৰে লাভলীনালৈ শুভকামনা শুভাকাংক্ষীৰ। সকলোৱে লাভলীনাই সোণৰ পদক অৰ্জন কৰাৰ বাবে প্ৰাৰ্থনা কৰিছে। ইতিমধ্যে সেই দৃশ্যসমূহ আমি ধাৰাবাহিক গতিত আপোনালোকক দেখুৱাই আছোঁ। সকলোৱে লাভলীনাৰ সফলতা কামনা কৰিছে, ৰাজ্যজুৰি প্ৰাৰ্থনা কৰিছে। কেৱল ৰাজ্যতেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থনা হৈছে। লাভলীনাৰ সফলতাৰ কামনাৰে ধনশিৰি মহকুমাত এতিয়া ঘৰে ঘৰে প্ৰজ্বলিত হৈছে বন্তি। 1000 এগছি বন্তি প্ৰজ্বলনেৰে লাভলীনালৈ শুভকামনা শুভাকাংক্ষীৰ। সকলোৱে লাভলীনাই সোণৰ পদক দখল কৰি অনাটো বিচাৰিছে, সেয়েহে প্ৰাৰ্থনাও কৰিছে নেদেখাজনৰ ওচৰত। আনফালে জয়ৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব ভাৰতীয় মহিলা হকী দল। বিশ্বৰ শীৰ্ষস্থানত থকা অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল মহিলা হকী দলটোৱে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰলৈ স্বৰ্ণ জয়ৰ লক্ষ্যৰে ছেমি ফাইনেল খেলিব মহিলা হকী দলে। বিয়লি 3:30 বজাত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতীয় মহিলা হকী দল। বক্সাৰ লাভলীনা বৰগোহাঁইৰ লগতে মহিলা হকী দলৰ ওপৰতো দৃষ্টি নিবদ্ধ সমগ্ৰ দেশবাসীৰ। টকিঅ' অলিম্পিকত সফলতা লাভৰ কামনাৰে দেশবাসীয়ে জনাইছে শুভেচ্ছা। আজি দুটা ইভেণ্ট, এফালে বক্সিং, আনফালে হকী। মহিলা হকী দলত মহিলাৰ এই খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব। মুঠতে মহিলাৰ জয় জয়কাৰ হৈছে এইবাৰ টকিঅ' অলিম্পিকত। কেৱল মহিলাই পদক অৰ্জন কৰিবলৈ এতিয়ালৈকে সক্ষম হৈছে, আৰু এইসকল মহিলাক লৈ দেশবাসী আজি গৌৰৱান্বিত। সমগ্ৰ বিশ্বক আজি ভাৰতৰ মহিলাৰ শক্তি দেখুৱাই দিছে এই মহিলা খেলুৱৈসকলে। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ত্ৰিপুৰাত উগ্ৰপন্থীৰ আক্ৰমণ। ত্ৰিপুৰাত উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছে BSFৰ 2গৰাকী বিষয়া জোৱান। শ্বহীদ 2 বিষয়া জোৱান হৈছে উপ পৰিদৰ্শক ভুৰু সিং আৰু কনিষ্টেবল ৰাজকুমাৰ। ধলাই জিলাৰ সীমান্তত পোৱা উগ্ৰপন্থীৰে হোৱা গুলীয়াগুলীত মৃত্যুক আঁকোৱালি লয় 2 বিষয়া জোৱানে। ইপিনে প্ৰত্যুত্তৰত BSFে কৰা গুলীচালনাত আহত হৈছে উগ্ৰপন্থীৰ সদস্য। অৱশ্যে সংঘৰ্ষৰ সময়তেই সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে উগ্ৰপন্থীৰ দলটোৱে। এই ভয়ংকৰ আক্ৰমণৰ পিছতেই ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত তীব্ৰতৰ কৰি তোলা হৈছে উগ্ৰপন্থী বিৰোধী অভিযান। ইপিনে উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত শ্বহীদ 2 বীৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালক সমজাই দিয়ে নশ্বৰ দেহ। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।